পুনৰ উত্তপ্ত অসম নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীৰ ২ নম্বৰ নেঘেৰিবিল। বুধবাৰে নগাৰ বিৰুদ্ধে এনেদৰেই ৰাজপথলৈ ওলাল নেগেৰিবিলৰ বাসিন্দা। তাৰ পিছত বনকৰ্মীৰ সন্মুখতেই নগাৰ সৈতে লিপ্ত হ'ল মাৰপিট হতাহতিত। বনকৰ্মীৰ হাতৰ পৰাই আনকি আজৰি নিয়াৰ চেষ্টা চলাই দুজনকৈ নগা লোকক। এই ঘটনাৰ সূত্ৰপাত ঘটিছিল মঙলবাৰে নিশা। নেঘেৰিবিলৰ কাষতে বন বিভাগৰ তালাচী চকীত নাগালেণ্ডৰ ৰবৰ পুলি ভৰ্তি বাহন এখন ৰখোৱাত বনকৰ্মীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল একাংশ নগা লোক। খবৰ পাই নাগালেণ্ডৰ দুটাকৈ বস্তিৰ পৰাও অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ নামি আহিছিল ৫০-৬০ জনীয়া দল এটা। নিশা অসমৰ বন বিভাগৰ লগতে নগাৰ দলটোৱে টাৰ্গেট কৰি লৈছিল চিঞৰ বাখৰখনি তালাচী চকীত উপস্থিত হোৱা নেঘেৰিবিলৰ বাসিন্দাসকলক। গাড়ী তাৰমানে ষ্টাৰ্ট তাৰমানে কোনজন চেয়াৰমেনে বেছি উদ্ভণ্ডালি কৰিছিল এইটো কথা? হুছেইন এই চেয়াৰমেনজন এইজন ইংলিছতো কথা পাতিছে ছাৰৰ লগত। পিছত এইজনে তাৰমানে বেছিকৈ হুলস্থুল লগাইছে, বেছিকৈ উৎপাত ই উৎপাত বেছিকৈ কৰিছে। তাৰ ছেকেণ্ড এজনতো আমাৰ চোতালত তাৰমানে অখাৰ বুলি কয়, ৰঙা চাৰ্ট পিন্ধিছে, একদম তাৰমানে এনেকৈ কৰি একদম তাৰমানে পুৰা আল্লা গুল্লা কৰি তাৰমানে আমাক তাৰমানে মানুহ হিচাপে আমাৰ মিচিং মানুহক মানুহ হিচাপে ব্যৱহাৰ কৰা নাই। তাৰমানে ধৰি লওক সিহঁতৰে এই গাঁওখন মিচিং গাঁওখন ধৰি লওক তাৰমানে সিহঁতৰে গাঁও যেনিবা। মই নগাকেইটাক কৈছোঁ এটি মিলা মিলি কৰিছে, কথাটো পাতি মেলি গাড়ীখন যাব দিম। তাৰপাছত কি কৰিছে, এই নগাকেইটা আহি পেলাই গাড়ীখন সোনকালে উলিয়াব লাগে, গোটেই আমাৰ মানুহ গোটেই ডকাডকি কৰিছে আৰু তাৰমানে গোটেই তাৰমানে মাৰপিটেই কৰে আৰু সেই তেনেকৈ বহুতকেইটা আহিলে তো ৩খন বস্তি। নিশাৰ ঘটনাক লৈ বুধবাৰে দিনৰ ভাগত নাগালেণ্ডৰ লুগায়ুং আৰু মিকিৰাং বস্তিৰ চেয়াৰমেনৰ সৈতে আলোচনাৰ বাবে একগোট হৈছিল নেঘেৰিবিলৰ বাসিন্দাসকল। তেনেতে সেই স্থানত নিশা সন্ত্ৰাস চলোৱা দুজনকৈ নগা লোকক প্ৰত্যক্ষ কৰাৰ লগে লগে উত্তেজিত হৈ পৰে স্থানীয় লোকসকল। বনকৰ্মীৰ মাজতে তেওঁলোকে আক্ৰমণৰ চেষ্টা চলায় নাগালেণ্ডৰ লোক দুজনক। চৰকাৰেহে যি কৰিছে আমিতো নাজানো। নগাকেইটা আমাৰ ইয়াত কেলে উপদ্ৰৱ কৰিব লাগে? কালি ইহঁতে ইয়াত গাড়ী বাই গাড়ী আহি আছে 3খন 4খন লবৰ লৈ আহিছে গছ পুলি। তাৰপিছত এইটো আমাৰ মিচিং মানুহৰ এইটো হেৰি TMPKৰ সভাপতি এটা আছিলে ওচৰতে, তেতিয়া হাল্লা দেখি সি আহিলে, এইজন আহি কৈছে এই জাগৰা নকৰিবি, এইটো চৰকাৰ লগা কথা আছে, তাইখন পঠিয়াইছে ক'লে এনো যাবলৈ পাব। এনেকৈ কোৱা নিমিত্তে একদম ঠেলা হেঁচা কৰি কেনে কেলে জাগৰা কৰিব লাগে? নগাখান কি নিমিত্তে আমাৰ ওপৰতে এনেকুৱা উপদ্ৰৱ কৰিব লাগে? এইটোৰ পৰা আমি কোন মানুহখান কালি হাল্লা কৰিছে ইয়াতে আহিব লাগিব। আমিতো নামানিব, আমিতো ইমান দিন পৰা উচ্ছেদ কৰিছে তথাপিতো আমি কোন কবি একোবি কোৱা নাই। এতিয়াতো কেলে এনেকা তাইকান কৰি আছে? এইটো পৰা আমি নাচাৰিব, তাইকান আহিব লাগিব আমি এইটো কৈ আছে লাগিব আমাকে। নগা অসমীয়াৰ এই সংঘাত কিন্তু হঠাৎ হোৱা সংঘাত নহয়। কেইদিনমান পূৰ্বে লথা লোৱাৰ ৰেঞ্জ পাব্লিক অৰ্গেনাইজেশ্যন নামৰ সংগঠনটোৱে ২ নম্বৰ নেঘেৰিবিল নাগালেণ্ডৰ বুলি দাবী কৰিছিল। তাৰ পৰিপ্ৰেক্ষিতত নাগালেণ্ডৰ পৰা যে এনেধৰণৰ সংঘাতৰ পৰিৱেশ ৰচনা কৰা হ'ব সেয়া নিশ্চিত হৈ আছিল। অসমৰ আৰক্ষী প্ৰশাসন হস্তম নহ'লে অদূৰ ভৱিষ্যতে যে অৰুণাচলীয়ে ৰক্তাক্ত কৰা মিংমাং বদতি মেৰাপানী নহ'ব অস্বীকাৰ কৰাৰ উপায় নাই। এইটো হয়তো চাগে প্ৰস্তুতি চলাই আগৰ পৰাই প্ৰস্তুতি হৈ আছিলে চাগে নগালেণ্ডৰ হেৰিবিলাকে পাব্লিকবিলাকে। তেখেতসকলে দা কুঠাৰ লৈ পিনি মাৰণ অস্ত্ৰ লৈ পিনি আমাক স্থানীয় ৰাইজক মানে খিলঞ্জীয়া অসমীয়াক মাৰিবৰ কাৰণে উদ্যত হৈ আহিছিলে। তেখেতসকলে সেইটো সময়ত যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিলে। যিহেতুকে এইটো চৰকাৰৰ বিভাগ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত তালাচী চলাই আছিলে, সিহঁতৰ বিষয়ে আমাৰ স্থানীয় ৰাইজৰ লগত কিয় সেইবিলাক কৰিব লাগে? গতিকে যিবিলাক কালপ্ৰিট, যিবিলাকে মানে দুৰ্বৃত্ত, তেখেতসকলক অনতিপলমে আইনগতভাৱে বিহিত ব্যৱস্থা ল'ব লাগে। আজি সেই যোৱা ৰাতিৰ বিষয়টোক লৈ আজি আমাৰ গোটেই গাঁৱৰ ৰাইজে একত্ৰিত হৈ ইয়াত এটা এনেকুৱা এটা সিদ্ধান্ত লোৱা হৈছে যে তেওঁলোকে
যে যোৱাকালিৰ সমস্যাটো যদি সমাধানৰ ক্ষেত্ৰত মীমাংসা কৰিবৰ কাৰণে যদি আজি আমাৰ ওচৰৰে লুঙাইম বস্তি আৰু মিক্ৰাং গাঁৱৰ যদি চেয়াৰমেনসকলে যদি উইদিন 24 ঘণ্টাৰ সময়ৰ ভিতৰত যদি তেওঁলোকে আহি পেলাই আমাৰ গাঁৱৰ মাজত যদি মীমাংসা যদি নকৰে তেতিয়াহ'লে আমি যোৱা ৰাতিৰ সমস্যাটোৰ সন্দৰ্ভত আমি যি পদক্ষেপ আমাৰ গাঁৱৰ ৰাইজে ল'ব বিচাৰিছে সেইখিনি বৰ আগন্তুক সময়ত মানে এটা ভয়াৱহ সৃষ্টি ৰূপ কৰিব পাৰে বুলি আমি সকীয়াই দিছোঁ। মেৰাপানীৰ পৰা হিৰণ্য গগৈৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।